আন্দোলন গুলি বোম গ্ৰেনেডৰ লগত যাৰ নাম জড়িত হৈ আছিল আজি সেইখন ৰাজ্যই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এছেছমেণ্টত ফাষ্টেষ্ট গ্ৰোয়িং ইকনমি খুব কম দিনৰ ভিতৰত অসমত মোবাইল ফোন বনোৱা ইনভেষ্টমেণ্ট এটাও আমি পাবলৈ সক্ষম হ'ম আটাইতকৈ আমাৰ বাবে ডাঙৰ সফলতা আছিল যে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ৰূপান্তৰ কৰা দীৰ্ঘদিন ধৰি ৰাজ্যত আন্দোলন সন্ত্ৰাসবাদ আৰু বিভিন্ন ধৰণৰ অশান্তিৰ কাৰণে ভাৰতৰ কোনো ডাঙৰ উদ্যোগপতিয়ে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে তেওঁলোকে কেতিয়াও ভবা নাছিল কিন্তু যোৱা 5টা বছৰত এখন আন্দোলনকাৰী ৰাজ্যৰ পৰা অসমৰ পৰিচয় ভাৰতৰ আটাইতকৈ ক্ষিপ্ৰ অৰ্থনৈতিক বিকাশৰ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিছো আৰু দিস ইজ নট এ স্লোগান দিস ইজ এ ডেটা অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আন্দোলন গুলি বোম গ্ৰেনেডৰ লগত যাৰ নাম জড়িত হৈ আছিল আজি সেইখন ৰাজ্যই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এছেছমেণ্টত ফাষ্টেষ্ট গ্ৰোয়িং ইকনমি মই ভাবো এই এটা ডেটাই সামাজিক ৰাজনৈতিক অৰ্থনৈতিক গোটেই বিকাশক সমাহিত কৰে কাৰণ ৰাজ্যত যদি আন্দোলন থাকিলেহেঁতেন আমাৰ ইমান গ্ৰোথ নহলহেঁতেন ৰাজ্যত যদি অশান্তি থাকিলেহেঁতেন আমাৰ ইমান গ্ৰোথ নহলহেঁতেন ৰাজ্যত যদি কৃষি উদ্যোগ সেৱা খণ্ডৰ বিকাশ নহলহেঁতেন আমি কেতিয়াও ইণ্ডিয়াৰ ফাষ্টেষ্ট গ্ৰোয়িং ষ্টেট হ'ব নোৱাৰিলোহেঁতেন এণ্ড আমি কাৰ লগত কম্পিট কৰিছো ষ্টেট লাইক তামিলনাডু ষ্টেট লাইক কৰ্ণাটকা ষ্টেট লাইক মহাৰাষ্ট্ৰ এই সকলৰ লগত কম্পিট কৰি টুডে আসাম হেজ বিকাম ফাষ্টেষ্ট গ্ৰোয়িং ইকনমি ইন এণ্টায়াৰ ইণ্ডিয়া ইয়াৰ বহুবিলাক সুফল আমি পাম যেতিয়া এনেকুৱা ধৰণৰ এছেছমেণ্ট ৰাজ্যলৈ আহে স্বাভাৱিকভাৱে ৰাজ্যত বিনিয়োগকাৰীৰো উপস্থিতি বৃদ্ধি পায় আৰু বিনিয়োগকাৰীৰ উপস্থিতি হোৱাৰ লগে লগে নিবনুৱা সমস্যা আদিও আমি দূৰ কৰাত সফল হ'ম খুব কম দিনৰ ভিতৰত অসমত মোবাইল ফোন বনোৱা ইনভেষ্টমেণ্ট এটাও আমি পাবলৈ সক্ষম হ'ম আজি আপোনালোকে জানি ভাল পাব যে এই বছৰ ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামৰ যিখন মিটিং হয় য'ত নেকি ভাৰতে নিজৰ আটাইতকৈ ভাল ৰাজ্যকেইখনক প্ৰজেক্ট কৰে এইবাৰ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে অসমক ইনক্লুড কৰিছে যাতে ডেভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত আমি অসমৰ বিষয়ে কথা ক'ব পাৰো যিটো নেকি হাইয়েষ্ট ৰিকগনাইজেশ্যন যে আমাৰ দৰে এখন ৰাজ্যৰ বিষয়ে বা আমাৰ ৰাজ্যত উদ্যোগীকৰণ হ'ব পাৰে আমাৰ ৰাজ্যত ইনভেষ্টমেণ্ট হ'ব পাৰে তাৰ বিষয়ে আমি কথা কোৱাৰ সুযোগ পাম আৰু তাতে বহুতো বিনিয়োগকাৰীৰ সৈতে আমাৰ আলাপ আলোচনা হ'ব আৰু যোনে নেকি অসমক লাহে লাহে এটা উদ্যোগীকৰণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব